টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো ৰাজ্যত দেখিবলৈ পোৱা গৈছে একতাৰ নিদৰ্শন সম্প্ৰীতিৰ এখন বিশেষ ছবি সূৰ্য বৰা নামৰ এগৰাকী ব্যক্তিৰ অকাল মৃত্যু হৈছিল আৰু এই ব্যক্তিগৰাকীৰ অন্তিম সৎকাৰৰ বাবে ওলাই আহিছে গাঁওখনৰ মুছলমান সমাজে সূৰ্য বৰা নামৰ ব্যক্তিগৰাকীৰ অন্তিম বিদায় বেলাত সকলো হিন্দু ধৰ্মৰ ৰীতি নিয়মেৰে বিদায় দিছে আৰু অন্তিম সৎকাৰ কৰিছে সূৰ্য বৰাৰ মৃতদেহত যি মৃতদেহ দাহ কৰিছে গাঁওখনৰ মুছলমান লোকসকলে সমগ্ৰ বিশ্বত সমগ্ৰ ভাৰতবৰ্ষত সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে মুছলমান সমাজৰ এই যি কাম সকলো এতিয়া প্ৰশংসা কৰিছে সকলোৱে সেলিউট জনাইছে লৈছো এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 দেখিবলৈ পোৱা গ'ল একতাৰ নিদৰ্শন সম্প্ৰীতিৰ এখন বিশেষ দৃশ্য দুৰ্লভ ছবি দেখিবলৈ পোৱা গৈছে ৰাজ্যত আৰু জুৰিয়াত দেখুৱালে হিন্দু মুছলিম উভয়ৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন সাম্প্ৰতিক সময়ত আসলে এনে ছবি দুৰ্লভ হৈ পৰা পৰিলক্ষিত হৈছে কিন্তু তেনে এটা উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে জুৰিয়াত সূৰ্য বৰাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ওলাই আহিল মুছলমান লোকসকল সূৰ্য বৰা নামৰ অকলশৰীয়া ব্যক্তিজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গাঁওখনৰ মুছলমান সমাজ পৰিয়ালৰ লোকে যিদৰে চকুপানী টুকিছে কাষৰ প্ৰতিটো মুছলমান পৰিয়ালে চকুপানী টুকিছে অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ ওলাই আহিছে স্থানীয় মুছলমান লোকসকল সকলোৱে হাতে কামে লাগি অন্তিম বিদায় জনাইছে মাছ নিশালৈকে মুছলমান সকলোৱে শ্মশানত কৰিছে অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কৰ্ম সাম্প্ৰতিক সময়ৰ খুবেই এখন দুৰ্লভ ছবি দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্যৰে এই কৰ্মৰাজিৰে দাঙি ধৰিছে এতিয়া সমন্বয়ৰ অনন্য নিদৰ্শন যিসকলে বৰ্তমান সময়ত সাম্প্ৰদায়িক বৈষম্য সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে হিন্দু মুছলমানৰ মাজত একাংশই বিভেদ অনাৰ সৃষ্টি কৰিছে তেওঁলোকৰ বাবে এই দৃশ্য তেওঁলোকে চাই লওক বৰ্তমানো যে অসমত আছে বা বৰ্তমানো যে সমাজত আছে এনে লোক এনে মহান লোক আছে এনে মহৎ কৰ্ম কৰা লোক আছে যি উদাহৰণ দিয়া দেখিবলৈ পোৱা গৈছে জুৰিয়াত সূৰ্য বৰা নামৰ এগৰাকী অকলশৰীয়া ব্যক্তি আজি দীৰ্ঘদিন ধৰি তেওঁ ৰোগাক্ৰান্ত হৈ আছিল ৰোগাক্ৰান্ত ব্যক্তিগৰাকীক পৰিয়ালৰ আত্মীয় স্বজনৰ জৰিয়তে বহুবাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু তেওঁক আচলতে সুস্থ কৰি তুলিব নোৱাৰিলে আৰু কালি নিশা অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল সূৰ্য বৰা নামৰ ব্যক্তিগৰাকীয়ে চিকিৎসালয়লৈ লৈ যোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসালয়ত যেতিয়া নিথৰ দেহ পৰি আছিল চিকিৎসালয়ৰ বিচনাত তেতিয়াও গাঁওখনৰ মুছলমান লোকে চিকিৎসালয়ৰ পৰা মৃতদেহ ঘৰলৈ লৈ আনিছিল পৰিয়ালৰ আত্মীয় স্বজনক খবৰ দিছিল আৰু পৰিয়ালৰ আত্মীয় স্বজনৰ সহযোগত অৱশেষত সেই গাঁওখনৰ মুছলমান লোকসকলে মিলি মাছ নিশা পৰ্যন্ত শ্মশানত ৰৈ আছিল সূৰ্য বৰাৰ অন্তিম সৎকাৰত তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিল সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নিয়ম অনুসৰণ কৰি মুছলমান সমাজে শেষ বিদায় জনাইছিল অকাল মৃত্যুক আঁকোৱালি লোৱা সূৰ্য বৰাক আৰু এই সূৰ্য বৰাৰ মৃত্যুত বা সূৰ্য বৰাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত জুৰিয়াত যি দৃশ্য দেখিবলৈ পোৱা গৈছিল এই দৃশ্যই প্ৰতিগৰাকী লোকৰে আচলতে হৃদয় স্পৰ্শ কৰিছিল সমাজখন সদায় এনেকৈ থাকক হিন্দু মুছলমান বুলি কথা নাই মানুহৰ মনত সদায় যাতে এই শান্তি সম্প্ৰীতি অব্যাহত থাকে একতা অব্যাহত থাকে তাৰ বাবে আচলতে সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু এই সকল মুছলমানে আজি সমগ্ৰ বিশ্বলৈ এক সম্প্ৰীতিৰ বাৰ্তা একতাৰ বাৰ্তা দাঙি ধৰিব বিচাৰিছে যে যিসকলে সাম্প্ৰদায়িক বৈষম্য সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে বিভেদ নমাবলৈ চেষ্টা কৰি আহিছে তেওঁলোককো যাতে এয়া যোগ্য প্ৰত্যুত্তৰ দি সমাজত আজিও যে মানৱতা জীয়াই আছে আজিও মহৎ কাম কৰা মহৎ পদক্ষেপ লোৱা যে মানুহ জীয়াই আছে তাৰ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে হিন্দু মুছলমানৰ এই একতাৰ ছবিখনে সাম্প্ৰতিক সময়ত যদিও দুৰ্লভ তথাপিও কিন্তু খুবেই মন পৰখা বা হৃদয় স্পৰ্শ কৰা এই দৃশ্য সূৰ্য বৰাৰ বিয়োগত আজি সেই অঞ্চলৰ জনসাধাৰণে বা পৰিয়ালৰ লোকসকলে যিদৰে চকুপানী টুকিছে মুছলমান সমাজেও একেধৰণে চকুপানী টুকি কেৱল মাত্ৰ শোক প্ৰকাশ কৰাই নহয় তেওঁলোকে মাছ নিশা পৰ্যন্ত শৱদেহ দাহ কৰা পৰ্যন্ত সকলো কামতে তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল আৰু অন্ত্যেষ্টিক্ৰিয়াৰ শেষ পৰ্যায় পৰ্যন্ত শ্মশানত তেওঁলোকে মাছ নিশা পৰ্যন্ত ৰৈ আছিল আৰু এই দৃশ্যৰে এতিয়া সমন্বয়ৰ একতাৰ এটা অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আমাৰ গাঁৱৰ এজন যুৱক শ্ৰী সূৰ্য কুমাৰ বৰা তেখেত এখন
অকাল মৃত্যুত ঢুকাইছে। আৰু আমাৰ এখন নিচেই সৰু এখন অসমীয়া গাঁও, নিৰ্দিষ্ট কেইঘৰমান মানুহ আছো। ইয়াত যিখিনি মানুহে সহায় কৰিছে, মই ভিডিঅ' কৰি ৰাখিছো, গোটেইকেইজন মুছলিম যুৱক যি সহায় কৰিছে। এফালে জুই জ্বলি আছে, এফালে মুছলিম যুৱকে তেখেতক দাহ কৰি আছে। এইটো এনেকুৱা এটা সমন্বয় বাৰ্তা, এইটো মই ভাবো গোটেই ভাৰতত ব্যাপক জুৰি প্ৰচাৰ চলিব লাগে। এনেকুৱা হয়তো উদাহৰণ খুবেই কম। গতিকে বহুত বহুত মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যে এনেকুৱা সমন্বয় বাৰ্তাক গোটেই মানুহখিনিয়ে যেনেকে লাগি ভাগি, বিশেষ গোটেই কৰ্মখিনি দাহৰ যিখিনি কৰ্ম, সহায় সাৰথি কৰাৰ উপৰিও লাগি ভাগি যিখিনি কৰ্ম কৰিব লাগে, গোটেইখিনি মুছলিম যুৱকে কৰিছে। ঠিক আছে, আমাৰ মানুহ যিহেতু নিচেই কম, তাৰো ভিতৰত কিছুমান ব্যস্ততা থাকে, কিছুমান হয়তো এতিয়া ঘৰত নাই, কৰ্মস্থলীৰ পৰা আহি ঘৰ পোৱাহি নাই। ঠিক আছে, নিৰ্দিষ্ট কেইজনমান মানুহ আছে। যেনেকে সহায় কৰিলে এই বাৰ্তাটো মোৰ হিচাপত সকলোতে যাব লাগে, গোটেই দেশব্যাপী চলিব লাগে এইটো বাৰ্তা। এইটো এটা সমন্বয়, বিৰাট ডাঙৰ এটা নিদৰ্শন। এইটো বিৰাট এটা নিদৰ্শন দেখাইছে আমাৰ দৰগাঁৱত যিখিনি আশপাশ আমাৰ যিখিনি মুছলিম মানুহ আছে, যিখিনি নিদৰ্শন দেখাইছে, এইটো সঁচাকে শলাগ ল'বলগীয়া। মোৰ ফালৰ পৰা নথৈ শলাগ লৈছো আৰু আন্তৰিকভাৱে এইখিনি কৃতজ্ঞতা স্বীকাৰ কৰিছো এইখিনি সহায় কৰাৰ বাবে। সূৰ্য কুমাৰ বৰা, গাঁৱত দগাঁও। হয়, নমস্কাৰ। আজি মোৰ প্ৰিয় দাদা মোৰ ঘৰৰ সন্মুখতে, সূৰ্য কুমাৰ বৰা। তেখেতৰ পটককে একচুৱেলি বেমাৰটো চলি থাকে, কিন্তু পটককে তেখেতৰ মাতি নিলে ঈশ্বৰে। মাতি নিয়াৰ ক্ষেত্ৰত আমি ঘৰৰ পৰা গৈছিলো, দেখিলো আমি দুপৰীয়া বজাত গৈছো, তেখেতৰ অৱস্থা খুব বেয়া, শোচনীয়। আমি নগৰলৈ যাবলৈ চেষ্টা কৰিলো, কিন্তু এখন ঘৰলৈ মাকৰ বাদে কোনো নাই, অকল মাক আৰু তেখেত। তাৰপিছত মই আমাৰ কিনাৰতে ধৰক পিছফালে থকা মুছলিম আসমত বুলি কয়, আমাৰ ফজুল মোৰ লগতে আছে। এনেকে ধৰক বহুত কিছু মানুহে আহি পেলাই মোৰ বৰমাহঁতো চবে গৈছিলে। যোৱাৰ পিছত তেখেতৰ অৱস্থা শোচনীয়। তাৰপিছত আমি নিজৰ চেষ্টা কৰিলো, দাঙি নিয়া মানুহ একচুৱেলি সেইখিনিও মানুহো নাই। তেনেহ'লে আমি যেনে তেনে বাইক ঘৈণীয়েকক খবৰ দিলো, আমি সেইসময়ত আনি পেলাই ঘূৰাই দিব লগা অৱস্থা নাই। তেখেতক একেবাৰে গা চা ঠাণ্ডা পৰি গ'ল। তাৰপিছত আহিলে বাই ভনী, কিন্তু অহাৰ পিছত নগাঁৱলৈ নিয়া অৱস্থাতে দগাঁও চিভিলত তেখেতৰ হ'ল। কিন্তু হোৱাত আমাৰ গোটেই সহায়খিনি আমাৰ ককা ভাই চবেই আছে, আৰু ককা ভাই আমাৰ জ্যেষ্ঠ এজন কৃষ্ণ বৰা, কুমুদ বৰা, আমাৰ তোমাৰ গোলাপ বৰা, তেখেতসকলে আমাৰ জ্যেষ্ঠসকল তেখেতসকলে আহিছে। আৰু বাকী আমাৰ ভাইকেইজন আছে, মোৰ ভতিজা এটা ভাই এটা আছে, মোৰ জগৰাজ বৰা, মোৰ চবে কোৱা গাঁৱৰ মোৰ গাঁৱৰ ল'ৰাখিনি আছে। আহি পেলাই মুছলিম ল'ৰাখিনি লৈ সহায় সহযোগিতা লৈ আমি এতিয়া শেষ দেৱস্থান কৰি আছো। এইখিনি বেলেগ একো নাই, আমাৰ মাজত কোনো জাতিভেদ নাই। যেনেকে জুবিনে কৈ থৈ গৈছে আমি তেনেকে কৈছো, আৰু এইখিনি আমি একেই থাকিব, আমাৰ ধৰ্ম সেইখিনি থাকিব, বেলেগ একো নাই আৰু।